নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটোলৈ যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব ৰেগুলাৰ জবৰ আপডেটৰ কাৰণে আৰু আজি নতুন ভ্যাকেন্সিখিনি মই ডিটেইলছ দেখুৱাই আছো আজি প্ৰথম যেটো ভ্যাকেন্সি আছে এটো লিডিং ম্যানুফ্যাকচাৰাৰ অফ ওয়াটাৰ এণ্ড সয়েল ৰেস্টিং কিটছৰ পৰা আহিছে এটো এটা ডাঙৰ কোম্পানী হয় ইয়াত আপোনালোকৰ টেকনিক্যাল ষ্টাফৰ ভ্যাকেন্সি আহিছে এক নম্বৰ পোষ্ট হৈছে আপোনালোকৰ টেকনিক্যাল সুপাৰভাইজাৰ ইয়াতে এমএসসি কৰা হ'ব লাগিব এগ্ৰিকালচাৰত preferably MSc in soil science যদি soil science যদি MSc কৰা আছে আপোনালোকৰ আগতে প্ৰিফাৰেন্স দিব বা আপোনালোকৰ যদি MSc কৰা আছে chemistry তেতিয়া এপ্লাই কৰিব পাৰে আৰু ইয়াতে 0 to 5 years experience থকা হলে হ'ব মানে 0 মানে ফ্ৰেছাৰ হলে এপ্লাই কৰিব পাৰে দুই নম্বৰটো হৈছে ল্যাবৰেটৰী টেকনিশিয়ান BSc in agriculture বা আপোনালোকৰ BSc in chemistry কৰা হ'ব লাগিব আৰু ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে কোনোবা ইন্টাৰেস্টেড হলে ইয়াতে এই মেইলটো ডাইৰেক্ট পঠিয়াই এপ্লাই কৰিব আৰু এটো তেওঁলোকৰ অফিস এড্ৰেছ দিয়া আছে হেতু চাই লব আৰু কোনোবাই কিবা কাৰোবাৰ কিবা খুদিব লগা থাকিলে এই নম্বৰটোত কন্টাক্ট কৰি খুদি লব ফোন কৰি লব এই নম্বৰটোত পিছৰ ভ্যাকেন্সিটো ফাৰ্মাচিউটিকেল কোম্পানী এটাৰ পৰা আহিছে ইয়াতে 4টা পোষ্ট আহিছে এৰিয়া ম্যানেজাৰৰ লোকেশন গুৱাহাটী আপাৰ আসাম আৰু মেঘালয় আৰু বৰাক ভেলীৰ কাৰণে আছে দুই নম্বৰটো হৈছে আপোনালোকৰ মেডিকেল ৰিপ্ৰেজেন্টেটিভ ইয়াতে 10টা ভ্যাকেন্সি আছে 10টা পোষ্ট আছে লোকেশন চাইলক যোৰহাট তিনচুকীয়া লখিমপুৰ ডিব্ৰুগড় শিলং শিলচৰ আৰু আগৰতলা তো আপোনালোকৰ নিজৰ যিখন ডিস্ট্ৰিক্ট হয় তাৰ পৰা এপ্লাই কৰি লব আপোনালোকৰ যদি এক্সপেৰিয়েন্স আছে তেতিয়া হলে আগতে প্ৰিফাৰেন্স দিব উইল গেট প্ৰিফাৰেন্স বুলি দিয়া আছে যদি এক্সপেৰিয়েন্স নাই তথাপিও এপ্লাই কৰিব পাৰিব কিন্তু এক্সপেৰিয়েন্স থকা বিলাকক আগতে গুৰুত্ব দিব আৰু আপোনালোকৰ salary is no bar for right candidate যদি এক্সপেৰিয়েন্স যদি আছে তেতিয়া হলে ভাল salary পাব আৰু এপ্লাই কৰিব কাৰণে ইয়াতে মেইল দিয়া আছে WhatsApp নম্বৰ দিয়া আছে এপ্লাই কৰিব আৰু এপ্লাই কৰাৰ টাইমত মেইলৰ সাবজেক্ট লাইনত আপোনালোকে নিজৰ পোষ্ট আৰু লোকেশন কোনটোৰ কাৰণে এপ্লাই কৰিছে সেই লোকেশনটো লিখি দিব পিছৰ পোষ্ট আপোনালোকৰ এগ্ৰিকালচাৰেল অৰ্গানাইজেচন এটাৰ পৰা আহিছে ইয়াতে ফিমেল একাউন্টেন্টৰ পোষ্ট আহিছে GST আৰু একাউন্টছৰ কাম কৰিব লাগিব লোকেশন হ'ব এটো আপোনাৰ গুৱাহাটী দুই নম্বৰ পোষ্ট আপোনালোকৰ মেল সেলস এক্সিকিউটিভৰ ভ্যাকেন্সি হয় ইয়াতে লোকেশন হ'ব ৰঙিয়া তামুলপুৰ উদালগুৰি আৰু ইয়াতে আপোনালোকৰ এক্সপেৰিয়েন্স যদি আছে প্ৰিফাৰেন্স দিব এক্সপেৰিয়েন্স যদি নাই তথাপিও এপ্লাই কৰিব পাৰিব কিন্তু যাৰ এক্সপেৰিয়েন্স আছে তেওঁলোকক আগতে মানে ইন্টাৰভিউ কাৰণে মাতা হ'ব আৰু ইয়াতে ফিমেল একাউন্টেন্টৰ কাৰণে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব কিন্তু ইয়াতে টেলি জানিব লাগিব আৰু একাউন্টছৰ কামখিনি একাউন্টছৰ অলপ নলেজ থাকিব লাগিব আৰু সেলছত আপোনালোকৰ ইয়াতে ক্লাস 12 পাস কৰা হলেও এপ্লাই কৰিব পাৰে স্যালাৰি নেগোশিয়েবল হ'ব আৰু ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব পিছৰ পোষ্টটো কনষ্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে লোকেশন হ'ব আপোনালোকৰ গুৱাহাটী ইয়াত একাউন্টেন্টৰ পোষ্ট হয় এক নম্বৰটো বিকম কৰা হ'ব লাগিব লগতে 10 to 15 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব দুই নম্বৰটো কেশিয়াৰ ভ্যাকেন্সি হয় ইয়াতে BA কৰা হলেও এপ্লাই কৰিব পাৰে বা বিকম কৰা হলেও পাৰিব আৰু লগতে 10 ইয়াৰ্সৰ এক্সপেৰিয়েন্স লাগিব পিছৰ পোষ্ট আপোনালোকৰ ফ্ৰন্ট অফিস এক্সিকিউটিভৰ হয় মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু লগতে 5 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আপোনালোকে জব বিলাক এপ্লাই কৰাৰ আগতে কিছুমান ডিটেইলছ অলপ নিজেও এবোৰ পঢ়ি যাব তেতিয়া কিছুমান বস্তু বুজি পাব পিছৰ পোষ্ট কম্পিউটাৰ অপাৰেটৰৰ কাৰণে হয় ইয়াতে ডিপ্লোমা ইন কম্পিউটাৰ এপ্লিকেশন মানে DCA কৰা হ'ব লাগিব কম্পিউটাৰ কোৰ্স 6 মাহৰ যেটো DCA বা এবছৰৰ যদি PGDCA কৰা আছে এপ্লাই কৰিব পাৰে আৰু 5 বছৰৰ পৰা 10 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব কম্পিউটাৰত হাৰ্ডৱেৰ সফটৱেৰৰ নলেজ থাকিব লাগিব এপ্লাই কৰিবৰ কাৰণে ইয়াতে যেটো মেইল দিয়া আছে এই মেইলটো বায়োডাটা পঠিয়াই এপ্লাই কৰি ল'ব আৰু আপোনালোকৰ এপ্লাই কৰাৰ টাইম হ'ব 14 ডেজ লৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব পিছৰ পোষ্ট বজৰং কাৰ ৱৰ্ল্ড দেওধৰৰ পৰা আহিছে নগাঁও এটো নগাঁও ডিস্ট্ৰিক্টৰ ভ্যাকেন্সি হয় ইয়াতে এক নম্বৰ পোষ্ট আহিছে ডিজিটেল মাৰ্কেটিং কোৱালিফিকেশন মাৰ্কেটিং কৰা হলে হ'ব মাৰ্কেটিং ব্ৰাঞ্চত মানে ডিপ্লোমা বা যদি মাস্টাৰ্স কৰা আছে এপ্লাই কৰিব পাৰিব আৰু ইয়াতে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰে 0 to 1 ইয়াৰ এক্সপেৰিয়েন্স দিয়া আছে পিছৰ পোষ্ট আপোনালোকৰ BSc কোঅৰ্ডিনেটৰৰ পোষ্ট হয় কোৱালিফিকেশন গ্ৰেজুৱেচন বা মাস্টাৰ্স কৰা হ'ব লাগিব আৰু লগতে 2 to 3 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব এপ্লাই কৰিবৰ কাৰণে ইমেইলটো বায়োডাটা পঠিয়াই দিব মোবাইল নম্বৰ দিয়া আছে কিবা থাকিলে খুদি লব ফোন কৰি পিছৰ পোষ্ট আপোনালোকৰ ৰূপম আৰ্ট এণ্ড এডভাৰটাইজিংৰ পৰা আহিছে ইয়াতে এক নম্বৰ পোষ্ট হৈছে মাৰ্কেটিং এক্সিকিউটিভ দুই নম্বৰটো হৈছে গ্ৰাফিক ডিজাইনাৰ তিন নম্বৰটো বিজনেছ কোঅৰ্ডিনেটৰ চাৰি নম্বৰটো বিজনেছ মেনেজমেন্ট পাঁচ নম্বৰটো বিজনেছ অপাৰেশন গোটেইকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ গ্ৰেজুৱেচন কৰা হলে হ'ব লাগে
যদি কোৱালিফিকেশনৰ বিষয়ে কিবা জানিব লগা থাকে সুধিব লগা থাকে আপোনালোকে মোবাইল নম্বৰ দি আছে দুটা এই নম্বৰবিলাকত কল কৰি সুধি ল'ব আৰু বায়োডাটা ইয়াতে মেইল কৰি দিব পিছৰ পোষ্ট আপোনালোকৰ এটো গুৱাহাটীৰ পৰা আহিছে ইয়াতে আপোনালোকৰ এক নম্বৰ পোষ্ট হৈছে একাউন্টছ এক্সিকিউটিভ ইয়াতে প্ৰাইভেট লিমিটেড কোম্পানী হয় এটো ইয়াতে আপোনালোকৰ একাউন্টছ এক্সিকিউটিভৰ 2 to 3 years এক্সপেৰিয়েন্স লাগিব টেলি ইআৰপি আৰু জিএসটি কাম জানিব লাগিব দুই নম্বৰটো মাৰ্কেটিং এক্সিকিউটিভ ইয়াটো আপোনালোকৰ ডিস্ট্ৰিবিউশন হাউসৰ কাৰণে হয় having consumer durable marketing experience of 2 to 3 years 2-3 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব আৰু ক্যান্ডিডেট উইথ টু হুইলাৰ উইল বি প্ৰিফাৰ্ড বাইক বা স্কুটি যাৰ আছে তেওঁলোকৰ আগতে প্ৰিফাৰেন্স দিব আৰু স্যালাৰি উইল বি এট পাৰ উইথ ইন্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড স্যালাৰি ভালে হ'ব আপোনালোকে এপ্লাই কৰিবৰ কাৰণে এইটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু এপ্লাই কৰাৰ লাষ্ট ডেট 24 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ সেলছৰ ভ্যাকেন্সি হয় এইটো ইয়াত আপোনালোকৰ ৰোল প্ৰফাইলটো চাব এক্সিলেন্ট কমিউনিকেশন এণ্ড প্ৰেজেন্টেশন স্কিল meeting sales agent ability to generate leads and convert leads to business client follow up candidate should have their own vehicle নিজৰ বাইক নহলে স্কুটি থাকিব লাগিব আৰু এইখিনি স্কিল আপোনালোকৰ থাকিব লাগিব স্যালাৰি 15 to 20000 এর ভিতৰত হ'ব লগতে ইনসেন্টিভ থাকিব আৰু স্যালাৰি লগত এড হৈ যাব ইনসেন্টিভ সো এপ্লাই কৰিবৰ কাৰণে আপোনালোকৰ ইয়াতে মেইল দিয়া আছে মেইলত বায়োডাটা পঠিয়াই দিব লাষ্ট ডেট 24 এপ্ৰিল হ'ব পিছৰ পোষ্টটো ৰিয়েল এষ্টেট কোম্পানীৰ পৰা আহিছে ভ্যাকেন্সি আছে সাইট সুপাৰভাইজাৰ লোকেশন হ'ব গুৱাহাটী আৰু এইটোৰ কাৰণে আপোনালোকৰ সিভিল হেভিং ফুল সিভিল নলেজ ইন বিল্ডিং কনষ্ট্ৰাকচন আপোনালোকৰ কি কয় এইটো পোষ্টৰ কাৰণে সিভিল নলেজ থাকিব লাগিব সিভিল মানে আপোনালোকৰ ধৰক যদি ইঞ্জিনিয়াৰিংৰ ডিগ্ৰী আছে সিভিল ব্ৰাঞ্চত বিটেক বা বিই যদি কৰা আছে সিভিলত এপ্লাই কৰিব পাৰে আৰু লগতে 10 বছৰ এক্সপেৰিয়েন্স থকা হ'ব লাগিব এইটো মেইল আৰু ফোন নম্বৰ দিয়া আছে এনেকৈ এপ্লাই কৰি ল'ব আপোনালোকে পিছৰ পোষ্ট হৈছে বেলস্টোন গুৱাহাটীৰ পৰা এক নম্বৰ পোষ্ট হৈছে ব্ৰাঞ্চ মেনেজাৰ এটা পোষ্ট আছে দুই নম্বৰটো সেলছ এক্সিকিউটিভ চাৰিটা পোষ্ট আছে আপোনালোকৰ কন্টাক্ট নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে সো আপোনালোকে এপ্লাই কৰি ল'ব ব্ৰাঞ্চ মেনেজাৰৰ কাৰণে গ্ৰেজুৱেচন কৰাৰ লগতে এক্সপেৰিয়েন্স লাগিব আৰু সেলছত আপোনালোকৰ সেলছ এক্সিকিউটিভত ক্লাছ 12 পাস কৰা হলেও এপ্লাই কৰিব পাৰিব গ্ৰেজুৱেচন থাকিলেও পাৰিব এটোত আপোনালোকৰ এক্সপেৰিয়েন্স হয়তো নালাগিব পাৰে সেলছ এক্সিকিউটিভত কাৰণ মেনশন কৰা নাই এক্সপেৰিয়েন্সৰ কথা কিন্তু ব্ৰাঞ্চ মেনেজাৰত আপোনালোকৰ এক্সপেৰিয়েন্স লাগিব পিছৰ পোষ্টটো আই হস্পিটালৰ পৰা আহিছে ইয়াত আপোনালোকৰ এক নম্বৰ পোষ্ট হৈছে ৰিসেপশনিষ্ট দুই নম্বৰ হৈছে অপটোমেট্ৰিষ্ট তিনি নম্বৰটো এএনএম আৰু জিএনএম নাৰ্ছৰ কাৰণে হয় আপোনালোকৰ ইন্টাৰভিউ আছে ওয়েডনেসডে মানে পৰহি ইন্টাৰভিউ হ'ব সো এই ইন্টাৰভিউলৈ যোৱাৰ আগতে আপোনালোকে এইটো মেইলত বায়োডাটা পঠিয়াই এপ্লাইটো কৰি ল'ব আৰু গুটেকিটা পোষ্টৰ কাৰণে আপোনালোকৰ ৰিসেপশনিষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব অপটোমেট্ৰিষ্টৰ কাৰণে আপোনালোকৰ ইয়াৰ যিখন ডিপ্লোমা বা ডিগ্ৰী থাকে সেইটো কৰা হ'ব লাগিব আৰু জিএনএম বা এএনএমৰ কাৰণে আপোনালোকৰ জিএনএম নহলে এএনএমৰ ডিগ্ৰী থাকিব লাগিব সো আজি ভ্যাকেন্সি খিনি আছিল গুটেখিনি